এতিয়া আমি সৰু সৰু পেডলাৰক টাৰ্গেট কৰি নহ'ব উইল হেভ টু ফাইণ্ড আউট দ্য ৰুট Yes, ma'am. We'll try our best. প্ৰথমতে নিজকে ভাল পাবলৈ শিকা তাৰ পিছত আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া মই ৰদি অহা 24 মে 2024ত মুক্তি পাবলৈ গৈ আছে এখন অসমীয়া ছবি প্ৰযোজক ৰাতুল বৰুৱাৰ প্ৰতিশ্ৰুতি নামৰ এখন অসমীয়া ছবি আৰু ইয়াত অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰে পুলিচ বিষয়াৰ চৰিত্ৰৰে এক বলিষ্ঠ অভিনয় কৰিছে এই প্ৰতিশ্ৰুতি ছবিখনত যিহেতু ড্ৰাগছ সেৱনৰ ওপৰত ছবিখন কৰা হৈছে সমাজত এতিয়া নৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি ইমান প্ৰভাৱ পৰিছে যে সমাজখন এতিয়া খুব ভয়াৱহ হৈ উঠিছে সেয়েহে এই ড্ৰাগছ ছবিখনৰ হৈ আলফা চাৰিনেও মাত মাতিছে তেওঁলোকে উল্লেখ কৰিছে যে 90 দশকৰ আৰম্ভৰ শতিকাৰ শেষলৈকে যেতিয়া আলফা সক্ৰিয় আছিল তেতিয়া এনে নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি তাক প্ৰতিৰোধ কৰি গৈছিল সেয়েহে ছবিখন মুক্তি পোৱাৰ পিছত যাতে ছবি ঘৰসমূহত ছবিখন কেইবা সপ্তাহ চলোৱাৰ আহ্বান জনালে ছবিঘৰৰ স্বত্বাধিকাৰীসকলক আলফা স্বাধীনে